স্বাগতম সকলোকে মোৰ স্মাৰ্ট ক্লাছ জ্ঞান সাগৰ সলিউশনলৈ। আজি আমি জ্ঞান সাগৰ সলিউশনত আলোচনা কৰিম বিশেষকৈ গ্ৰামাৰ সেকশন। ইতিমধ্যে আমি পাৰ্ট 1 পাৰ্ট 2 বিভিন্ন গ্ৰামাৰৰ প্ৰাৰম্ভিক স্তৰবিলাক আলোচনা কৰিছোৱে, গতিকে তোমালোকে ইতিমধ্যে চাইছা চাগে। গতিকে আজি আমাৰ পাৰ্ট 3 গ্ৰামাৰৰ সেকশনত ইংৰাজী গ্ৰামাৰ বিশেষকৈ আমি আলোচনা কৰিম পাৰ্টস অফ স্পীচ এণ্ড ইটস টাইপস। আচোন তেতিয়াহ'লে আমি পুনে পুনে যাওঁ আমাৰ গ্ৰামাৰ ক্লাছলৈ। Lesson 3 Parts of Speech. অসমীয়াত হ'ব শব্দৰ প্ৰকাৰ। ইংৰাজীত ভাষাৰ সকলো শব্দক ইয়াৰ কাম আৰু ব্যৱহাৰৰ আধাৰত 8টা ভাগত ভাগ কৰা হৈছে আৰু এই ভাগবিলাকক কি বুলি কয়? Parts of Speech. ওকে, এটা Parts of Speech যে আমি কৈছো 8 ভাগ, গতিকে 8টা ভাগ কি কিবা আমি পটকে উল্লেখ কৰিছো। প্ৰথম হৈছে নাউন, নেমিং ওয়ার্ড, নামসূচক শব্দ, বিশেষ্য। প্ৰনাউন, সৰ্বনাম, সাবস্টিটিউট ওয়ার্ড, নামৰ হলনি ব্যৱহাৰ শব্দ। ওকে, এডজেক্টিভস, কোয়ালিফাইং ওয়ার্ড, বিশেষণ শব্দ। ভার্ব, ডুইং ওয়ার্ড, কাৰ্যসূচক শব্দ। Number 5, adverb, modifying word, কাৰ্য বিশেষক শব্দ। 6, preposition, relating word, সম্বন্ধসূচক যিবিলাক শব্দ আছে। 7, conjunction, connecting words, সংযোগসূচক শব্দ। 8 নম্বৰ হৈছে interjection, exclamatory word, অৰ্থাৎ অনুভূতি প্ৰকাশক শব্দ। গতিকে তোমালোকে দেখিলা আমি শব্দৰ 8টা প্ৰকাৰ আলোচনা কৰিম, এটা এটাকে আলোচনা কৰিম, একেদিনাই নহয়। প্ৰথম আমি ওয়ার্ডস, তাৰপিছত পাৰ্টস অফ স্পীচত আহিলো। যে পাৰ্টস অফ স্পীচৰ প্ৰথম যিটো ভাগ আছে নাউন বা বিশেষ্যলৈ আমি যাম। আজি আমি নাউনৰ বিষয়ে শিকিম। ডেফিনেশনটো কি হ'ব নাউনৰ তোমালোকে নিশ্চয় জানাই। A noun is the name of a person, place or things. অৰ্থাৎ কি ক'লে নাউনে কি বুজাব? তেতিয়াহ'লে কোনো ব্যক্তিৰ কথা ক'ব, স্থান, বস্তুৰ নাম বুজাব। এক্সাম্পল তোমালোকে এটা চাই লোৱা, একেবাৰে সহজ হ'ব বুজিবলৈ। Akbar was a great emperor. India is our country. Milk is white. এইবিলাক আমি এতিয়া এই শব্দবোৰত ওপৰত যিবিলাক নাম পালো, আকবৰ, ইণ্ডিয়া, মিল্ক, এই শব্দবোৰে কি কৰিছে? কোনোবা ব্যক্তি, স্থান বা বস্তুক সূচাইছে, হয়নে? ইয়েস। গতিকে এইবোৰক আমি কি বুলি ক'ব লাগিব? নাউন ক'ব লাগিব, বিশেষ্য। গতিকে আমি আজি নাউন কাক বুলিহে পঢ়িছো, নাউনৰ আকৌ বহুত ভাগ আছে। সেইবিলাক আমি নেক্সট ক্লাছত প্ৰতিটো ভাগৰ বিষয়ে এটা এটা পাৰ্টত আলোচনা কৰিম। আজি জাষ্ট আমি পাৰ্টস অফ স্পীচৰ মূল পাৰ্টস বিলাক নাউন, প্ৰনাউন ইয়াৰ সম্পৰ্কে সংক্ষেপে জানিবলৈ চেষ্টা কৰিছো। এতিয়া আহিলো আমি প্ৰনাউন, যাক আমি সৰ্বনাম বুলি কওঁ অসমীয়াত। ডেফিনেশনটো একেবাৰে সহজ, তোমালোকে বুজিয়ে পাবা। A pronoun is a word used in place of what? In place of noun. Yes, pronoun হৈছে নাউনৰ হলনি ব্যৱহৃত শব্দ। এক্সাম্পল লোৱা তোমালোকে, একদম সহজ। Horen said that he would come. Santa is ill, she will not sing today. The dog bite the boy with its sharp teeth. দেখিলানে? এতিয়া কি হ'ব? এই যে শব্দবিলাক আমি কৈছো নাউনৰ হলনি ব্যৱহাৰ হৈছে হি, সি, ইটস, এইবোৰ আগতে থকা নাউনৰ হলনি ব্যৱহৃত হৈছে। গতিকে এইবোৰক আমি কি ক'ম? প্ৰনাউন বুলি ক'ম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সংক্ষেপে পাৰ্টস অফ স্পীচ কি, পাৰ্টস অফ স্পীচৰ ভাগ 8টা কি কি,
নাউন কি, প্ৰনাউন কি, উদাহৰণ কি, সকলো কথা কম সময়তে জানিবলৈ চেষ্টা কৰিলো। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি এডজেক্টিভছ, ভাৰ্ব, এডভাৰ্ব, কনজাংচন, ইণ্টাৰজেকচন এনেকৈ প্ৰতিটো বিষয় শিকিম। গতিকে তোমালোকে তেতিয়াহ'লে কি কৰিব লাগিব, মোৰ জ্ঞান সাগৰ সলিউশ্যন যিটো পেজ আছে, মোৰ যিটো ইউটিউব চেনেল আছে, তোমালোকে ছাবস্ক্ৰাইব কৰিবা, চাবা, লগতে মোৰ ফেচবুক পংকজ বৰাক তুমি ফ'ল' কৰি ল'বা। আৰু এনেধৰণে উৎকৃষ্ট মানদণ্ডৰ প্ৰফেচনেলিজিম যিটো কোৱা হয় স্মাৰ্ট ক্লাছ তোমালোকে ক'ত পাবা, জ্ঞান সাগৰ সলিউশ্যনত পাবা। আৰু সম্পূৰ্ণ বিনামূলীয়া অনলাইন ক্লাছ বা তোমালোকে ইউটিউব চেনেলত গৈ চাৰ্চ কৰিলেই তোমালোকৰ বিষয়বস্তু সম্বন্ধিত এই ধৰণৰ ভিডিঅ' পাই যাবা। গতিকে আজিলৈ আহিছোঁ, নেক্সট আমি এপিছডত ইয়াৰ পিছৰ ভাগসমূহ আলোচনা কৰিম। ধন্যবাদ।